নামৰ মানুহজনৰ ঘৰত আমাৰ আজি গুৱাহাটীৰ পৰা অহা EIB টিমে নানান ধৰণৰ জেগাত আমি অভিযান চলাই আমাৰ কেইবাটা টিম হৈ পেলাই অভিযান চলাই থকা হৈছে। এই অভিযানৰ এটা অংশ হিচাপে পিছলাৰ ঘৰত আৰু পিছলাৰ নতুনকৈ বনাই থকা ঘৰত অভিযান চলোৱা হয়। এই অভিযান কালত পিছলাক ঘৰত পোৱা নগ'ল, কিন্তু পিছলাৰ মিছেছক সোধপোছৰ বাবে আমি উঠাই আনিছোঁ। তাৰপিছতে আমি ইয়াতে ঘৰতে আমি প্ৰায় 25 কাৰ্টনমান মাল আমি ঘৰত পালোঁ, অবৈধ মাল, ভূটানৰ মাল অবৈধভাৱে বেলেগ ধৰণে সিহঁতি ঘৰত বনাই পেলাই। আৰু ইয়াতে মেইন ফেক্টৰীটো ইয়াতে সিহঁতি ইয়াতে কৰে কি, সস্তীয়া মাল, ভূটানৰ সস্তীয়া মালটো আনি দামী মাল বটলত ভৰাই, দামী মালৰ লেবেল লগাই, হলোগ্ৰাম লগাই, দামী মালত হেপি লগাই তাতে সিহঁতি বিক্ৰী কৰে। বিক্ৰী কৰি পেলাই মানুহে কম দামৰ বস্তুটো বেছি দাম দি খাবলগীয়া হৈছে। এইটো ধৰি লওক ভূটানত যিটো বস্তু ধৰি লওক আপোনাৰ 60 টকাত পোৱা যায়, ইয়াতে সিহঁতি 500-600 টকাৰ ৰেঞ্জত সিহঁতি এইটো বস্তু বিক্ৰী কৰিছে। ভূটান নাই, ইয়াতে আমি যিমানখিনি পাইছোঁ চব ভূটানৰ মালেই পাইছোঁ। আমি চব ভূটানৰ মালেই পাইছোঁ। ভূটানৰ মালখিনি সিহঁতি কৰে কি, সস্তীয়া মালখিনি কিনি আনি পেলাই এতিয়া আমি কিংফিচাৰৰ লেবেলো পাইছোঁ। তাৰমানে কিংফিচাৰ, ভূটানৰ কিংফিচাৰটো আনি পেলাই ইয়াতে অসমৰ লেবেল লগাই দিয়ে। এইবোৰ ডুপ্লিকেট লেবেল, এইবিলাক অৰিজিনেল লেবেল নহয়, ডুপ্লিকেট লেবেল। এইবিলাক আমাৰ ওচৰত মেচিন আছে, আমি চালে ধৰা পৰি যায় এইবিলাক। না, আমিতো এতিয়া প্ৰথম এইবাৰ আমি EIB টিম হিচাপে আহি পেলাই আমি এইবাৰ গুৱাহাটীৰ পৰা আহি পেলাই প্ৰথম এইবাৰ তেওঁৰ বাসগৃহ হওক, তেখেতৰ নতুন বনাই থকা বাসগৃহতে হওক, আমি তাতে 2টা জেগাতে আমি অভিযান চলাওঁ। এই অভিযান কালত যিমানখিনি প্ৰায় 1 লাখৰ ওপৰত আমি থেপি, লেবেল, হলোগ্ৰাম এইবিলাক পাইছোঁ। আৰু ধৰি লওক 460 কাৰ্টুনমান হ'ব টোটেল, নহয়? 430 কাৰ্টুন পাইছোঁ। আৰু আমি 25 কাৰ্টুন আমি হেৰি পৰাও আনিছোঁ, ঘৰতো পাই আনিছোঁ। আৰু আমাৰ নানান ধৰণৰ জেগাত চলি আছে। বজাৰৰ মূল্য প্ৰায় এতিয়া ধৰি লওক সিহঁতি বহুত বেছি দামত বিক্ৰী কৰে। সেইটো দাম সিহঁতৰ দামত যদি হেৰি কৰিবলৈ হয়, এইটো বহুত লক্ষাধিক টকাৰ হ'ব। মোটামুটি এইটো ধৰি লওক 20-25 লাখ টকাৰ হেৰি হ'ব। আমি পোৱাখিনি সদায় ৰুটিন ৱাইজ কৰি থকা কাম এটা আছিলে। এইটো 3-মহলীয়া অট্টালিকা এটা বনাই আছে, আধা বনোৱা হৈছে, আপোনালোকে দেখিছে। পিছলাক ধৰাৰ কাৰণে কি বুলি ক'লে? অভিযান চলি আছে, অভিযান চলি থাকিব। আৰু তেখেত যদি আজি পলাব, তেখেতক নটিচ কৰি পেলাই মতা হ'ব, কোৰ্ট নটিচ কৰা হ'ব। কোৰ্ট নটিচ কৰি তেখেতে হাজিৰ হ'বই লাগিব। ৱাইন শ্বপত কোৰ্ট কৰে, এতিয়া আমি এইবিলাক আমি চলাই আছোঁ অভিযান। আমি এতিয়া আজিৰ তাৰিখত এই বৰ্তমান মুহূৰ্তলৈকে অভিযান চলি আছে। আপোনালোকে আমাকহে ইয়াত পাইছে, আমাৰ টিম বেলেগ জেগাতো ঘূৰি আছে। আৰু সেই ঘূৰি থকা আমি এতিয়া আপোনালোকক কৰিবলৈ অসুবিধা হৈছে। আপোনালোকে অলপ সময়ৰ পিছত হয়তো একচুৱেল একদম পাৰফেক্ট ৰিজাল্টটো আপোনালোকে পাই যাব। ইয়াত বটলিঙৰ বেলেগ মানুহ থাকে, ইয়াত শদিয়াৰ মানুহ ইয়াত আমি পাইছোঁ, শদিয়াৰ লেবাৰো ইয়াত পাইছোঁ আমি। আমি কাৰোকো আমি ঘৰৰ মানুহগৰাকী যিহেতু আমি তেখেতলোকক বটলিং কৰি থকা অৱস্থাত পোৱা নাইকিয়া, তেখেতলোকে কৈছে আমি পকা লেবাৰ কৰোঁ, পকা মিস্ত্ৰীৰ লগত আমি লেবাৰ কৰোঁ বুলি কৈছে। সেইকাৰণে আমি তেখেতলোকক আমি হেৰি কৰা নাইকিয়া। আৰু এইটো বস্তু আমি শুনি আছিলোঁ, আজি বহুত বছৰৰ পৰা এনেকৈ হৈ আছে বুলি শুনি আছিলোঁ। আৰু আজি আমি আজি এমাহমানৰ পৰা এই বস্তুটো আমি এটা ইনভেষ্টিগেশ্যন কৰি আছিলোঁ। কৰি থকাৰ ফলস্বৰূপে আজি এইটো আমি ৰিজাল্ট পাইছোঁ। আজি প্ৰায় এমাহ ধৰি আমি যিমান পাৰোঁ এই গোটেই অঞ্চলটো আমি মোটামুটি ঘূৰি মেলি তেওঁৰ যিকেইটা হেৰি আছে, অবৈধ ঘাটি আছিলে, সেইকেইটা আমি ট্ৰেছ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ট্ৰেছ কৰিব সক্ষম হৈ আজি ৰাতিপুৱা আমি প্ৰায় 7টা মানৰ পৰা আমি ষ্ট্ৰাইকটো আৰম্ভ কৰিছোঁ। ষ্ট্ৰাইকটো আৰম্ভ কৰি আমি এই বস্তুখিনি উৎখাত কৰিবলৈ সক্ষম হৈছোঁ। ৰাতিপুৱা আহোঁতে পাইছোঁ ইয়াত মানুহখিনি শুই আছিলে, লেবাৰখিনি শুই আছে। আৰু সেইটো ৰুমৰ তলা ভাঙোতে আমি তাত পালোঁ বস্তুখিনি, যে গোটেই লেবেল, হলোগ্ৰাম আৰু এনেকৈ যিখিনি ভূটানৰ পৰা সুৰা আনি পেলাই অসমৰ বটলত ভৰাই, অসমৰ লেবেল লগাই পেলাই যিটো বস্তু কৰি আছে, সেইখিনি আমি বস্তু তাত ধৰা পেলাইছোঁ। চলি থাকিব আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম।